নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 জুলাই আৰু ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ চিধা কথা গো মাংস মেঘালয়ৰ পৰম্পৰাগত খাদ্য আমাৰ খাদ্যত আমি বিজেপিৰ হস্তক্ষেপ নিবিচাৰোঁ মেঘালয়ত গো মাংস নিষিদ্ধ কৰাটো অসম্ভৱ অসমত যিটো সময়ত গো মাংসক লৈ চলি আছে বিতৰ্ক অসমৰ প্ৰান্তে প্ৰান্তে গো মাংসক লৈ যি অভিযান চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু অসমত গো মাংসক লৈ বিতৰ্ক চলি থকাৰ মাজতেই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ ঘোষণা মেঘালয়ত কোনো কাৰণতেই বন্ধ নহয় গো মাংস মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই চিধা কথা আর এটা ব্রেকিং নিউজ এই মুহূর্তত আহি পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গৌৰৱ গগৈ গো বেক ধনী কাৰ্বি আংলঙত উত্তাল পৰিৱেশ কাৰ্বি আংলঙত গৌৰৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ সন্মুখতেই গো বেক ধনীৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী সভাপতি হৈয়ে প্ৰথমবাৰ উপস্থিত হৈছিল যোৱাকালি কাৰ্বি আংলঙত আৰু কাৰ্বি আংলঙত উপস্থিত হোৱাৰ পিছতেই প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী কাৰ্বি আংলঙত গৌৰৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গৌৰৱ গগৈৰ সন্মুখতে গো বেক ধনীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ চৰকাৰে আহোমক পমুৱা মুছলমানৰ লগত তুলনা কৰিলে 13 পৰিয়ালে ন্যায় নাপালে স্তব্ধ হ'ব সমগ্ৰ লখিমপুৰত খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ চলোৱাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে জাতীয় দল সংগঠনসমূহ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া দল সংগঠনসমূহ লখিমপুৰৰ খিলঞ্জীয়া পৰিয়ালৰ উচ্ছেদক লৈ গৰজি উঠিল এইবাৰ টাইপা 13টা খিলঞ্জীয়া পৰিয়ালক সংস্থাপন নিদিলে লখিমপুৰ বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান চৰকাৰক শেষ হকিয়নি আহোম পৰিয়ালক সংস্থাপন দিয়ক নহলে স্তব্ধ হ'ব সমগ্ৰ লখিমপুৰ আমি উচ্ছেদক সমৰ্থন জনাইছিলোঁ কিন্তু এনে উচ্ছেদ মানি লোৱা নহ'ব ভূমিপুত্ৰ থলুৱা লোকৰ পমুৱা মুছলমানৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছে বিজেপি চৰকাৰৰ দ্বাৰা বহিৰাগতৰ নাম লৈ খিলঞ্জীয়াৰ ওপৰত চলোৱা উচ্ছেদ কোনো পধ্যেই মানি লোৱা নহ'ব উচ্ছেদ কৰিব লগা আছে যদি সন্দেহযুক্ত মিয়া মুছলমান নাগৰিকক উচ্ছেদ কৰক জাতি মাটি ভেটি ৰক্ষা কৰা চৰকাৰে ভূমিপুত্ৰৰ মাটি কাঢ়ি লৈছে বৰ অসম গড়হুতা আহোম পৰিয়ালক উচ্ছেদ কৰাটো নিন্দনীয় স্বৰ্গদেউ চাউলুং চুকাফাৰ পৰিণাতিসকলক চৰকাৰে আঘাত সানিছে আহোমক উচ্ছেদ কৰি আদানী আম্বানীক মাটি দিলে আমি চাই নাথাকিম খিলঞ্জীয়া আহোমক কৰা উচ্ছেদৰ বিৰুদ্ধে ওলাই আহক প্ৰতিজন অসমীয়াৰ ৰাইজ লখিমপুৰৰ খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল টাইপা আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এজন বেদখলকাৰী ৰঙিয়াৰ সমীপৰ জৰীপ নোহোৱা গাঁৱৰ 85 বিঘা চৰকাৰী জলাশভূমি বেদখল কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে স্থান লাভ কৰাৰ পিছতেই গো গ্ৰাসে ভূমি সম্পত্তি হস্তক্ষেপ কৰি গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সমান্তৰালকৈ বিজেপি ত্যাগৰ আদৰ্শৰ আঁৰত থাকি নিমাত আছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভূমি সম্পত্তি হস্তগত কৰি যোৱা জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান বিজেপি আৰএছএছক অপসাৰণৰ দাবী তুলিলে মন্ত্ৰীসভাৰ পৰাও আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰিত্ব পদৰ পৰা বহিষ্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে অখিলে আৰু আজি ৰাতিপুৱা 11 বজাত এখন সংবাদমেলো অনুষ্ঠিত কৰিছে বিধায়ক অখিল গগৈয়ে এই সংবাদমেলতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত ক'ত কিমান মাটি আছে সকলোবোৰ তথ্য ফাদিল কৰিব বুলি ঘোষণা অখিলৰ আন এটা ব্ৰেকিং নিউজ খিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ বিৰুদ্ধে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে উত্তৰ লখিমপুৰৰ ফুকনৰ হাট ৰাজচক্ৰৰ গাঁৱত যিদৰে চৰকাৰে কৃষি ভূমি নষ্ট কৰিলে আৰু খিলঞ্জীয়া লোকৰ ওপৰত অমানৱীয় উচ্ছেদ চলাইছে তেনে উচ্ছেদ নিন্দনীয় কৃষি কৰ্ম
আৰু এৰিমুগা পালনেৰে স্বাৱলম্বিতাৰ আদৰ্শৰ পথ দেখুওৱা গুণগন চেতিয়া নামৰ অসমীয়া জীয়ৰীগৰাকীৰ ঘৰৰ কঠীয়াতলিখনৰ ওপৰত জেচিবি চলাই দিওঁতে এনে কাৰ্য অতি হৃদয় বিদাৰক। জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ওলটাই খিলঞ্জীয়াৰ খেতি মাটি আদি নষ্ট কৰিছে। এনেদৰে বিজেপিয়ে জাতি মাটি ভেটি ৰক্ষা কৰিব নেকি? ট্ৰাইবেল বেল্টৰ পৰা জনজাতীয় লোকক আৰু খিলঞ্জীয়াক উচ্ছেদ কৰি পুঁজিপতিক মাটি দিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এইখন আম্বানী আদানী মাটি ভেটি দিবলৈ চৰকাৰ। প্ৰতিজন খেতিয়কৰ বাবে কঠীয়াতলিখন আশাৰ সপোন থলী স্বৰূপ। বিজেপি চৰকাৰে এনে আশাৰ থলীত বলডজাৰ চলোৱা উচিত প্ৰত্যুত্তৰ অসমবাসীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত দিব। এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ। এইখন হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ হৈছে মামা মামী আম্বানী আদানীক মাটি দিবলৈ চৰকাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজনৈতিক পক্ষপাতদুষ্ট একাংশই বিষয়াই পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়াত ৰাজনৈতিক ভূমিকা পালন কৰিছে, যাৰ বাবে ৰাইজে নিৰ্বাচন কৰি পঠোৱা প্ৰতিনিধিয়ে গঠন কৰিব পৰা নাই পঞ্চায়ত গঠন প্ৰক্ৰিয়াত হোৱা বেমেজালিৰ বাবে পুনৰ নিৰ্বাচনৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ দলে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। মোৰ দৃষ্টিকতে পঞ্চায়তৰ গঠনৰ সময়ত খেলি মেলি হৈছে ৰাজনৈতিক প্ৰভাৱত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। এতিয়া আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, আপুনি অসমক লৈ কি ভাবে? গোলাঘাটৰ ৰাজপথত গৌৰৱ গগৈৰ সাক্ষাৎ লাভ কৰা এগৰাকী ব্যক্তিৰ এই প্ৰশ্ন। 2026 চনৰ বিধানসভা নিৰ্বাচনত আপুনি জয়ী লাভ কৰি অসমৰ মুখ্যমন্ত্ৰী হ'ব। এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে গৌৰৱ গগৈৰ ৰেলীত ওলাই আহিছে আৰু গৌৰৱ গগৈক লৈ এইদৰে মন্তব্য কৰিছে। এতিয়া আপুনি হ'ব চিফ মিনিষ্টাৰ আমাৰ অসমত। আপুনি অসমৰ কাৰণে কি ভাবিছে? মই বিচাৰোঁ যে আপোনালোকৰ পৰামৰ্শ লৈ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কংগ্ৰেছ দলক লৈ কেইবাটাও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। কংগ্ৰেছ দল এটা বিশেষ ধৰ্মৰ ওপৰতেই নিৰ্ভৰশীল। কংগ্ৰেছ যাৰ পৰা ভোট লাভ কৰে তেওঁলোকৰ সৈতেই নাথাকে। কংগ্ৰেছে নতুনকৈ এটা নিয়ম কৰিছে, তেওঁলোকৰ মিটিঙত গ'লে টুপি দাড়ি থকা মানুহ যাব নোৱাৰে। পুনৰবাৰ বিটিআৰত উপস্থিত হৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ বিটিএডিত ডেফিনেটলি কিছু ভোট আছে লোকসভা নিৰ্বাচনতো। পৰৱৰ্তী খবৰ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে উত্থাপন হোৱা ইটোৰ পিছত সিটো কেলেংকাৰীৰ অভিযোগৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ CPIMৰ। মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে CPIMে। গিৰগাই ক্ৰয় বিক্ৰয় আৰু মন্ত্ৰীপত্নীৰ ৰাজ সাহায্য লাভকে ধৰি গৰুখুটি প্ৰকল্পৰ কেলেংকাৰী আৰু মাটিৰ কেলেংকাৰীৰ তদন্তৰো দাবী উত্থাপন কৰিছে দলটোৱে। গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰি এই দাবী উত্থাপন কৰিছে বাও দলটোৱে। আন এটা ব্ৰেকিং নিউজ, ৰাজ্যত পুনৰ সাংবাদিকৰ ওপৰত ভয়ংকৰ আক্ৰমণ। জোনাই সমষ্টিত সাংবাদিকৰ ওপৰত বৰ্বৰ আক্ৰমণ। ডিমৌ গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ শপত গ্ৰহণৰ দিনা অপ্ৰীতিকৰ পৰিস্থিতি। বিজেপি আৰু গণশক্তিৰ বিজয়ী প্ৰাৰ্থীৰ শপত গ্ৰহণৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিক মাধুৰ্য শইকীয়া। একাংশ স্থানীয় TMPK নেতাৰ বিৰুদ্ধে সাংবাদিকগৰাকীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ব্যক্তিগত ছেটেলাইট চেনেলত কৰ্মৰত আছিল সাংবাদিকজন আৰু ৰাজ্যত পুনৰ সাংবাদিকক ভয়ংকৰ আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈৰ বাবে চিপ্ৰাং সাজু কৰি ৰাখিছে ৰকিবুল হুছেইনে। গৌৰৱ গগৈক ফ্ৰী এডভাইচ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ। ৰকিবুল হুছেইনৰ পৰা সাৱধানে থাকক গৌৰৱ গগৈ। আৰু পুনৰবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাক। গৌৰৱ গগৈ ডাঙৰীয়াক মই আজি এটা দেখিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই কিবা কৈ আছে,
মানে গৌৰৱ গগৈক তেওঁ কিবা এটা প্ৰশংসা কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। খিলঞ্জীয়া মানুহৰ প্ৰতি বিজেপিৰ দৃষ্টিভংগী অমানৱীয়, ধিক্কাৰ আৰু গৰিহণাৰ ওপৰত তেওঁলোকে কাম কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু মন্ত্ৰীৰ পত্নীয়ে লোৱা মাটিবোৰত উচ্ছেদ কেতিয়া হ'ব বুলি প্ৰশ্ন উত্থাপন লুৰিণজ্যোতিৰ। লখিমপুৰৰ খিলঞ্জীয়া লোকৰ উচ্ছেদক লৈ এইদৰে প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মাটি আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত থকা মাটিৰ ওপৰত কেতিয়া উচ্ছেদ চলাব চৰকাৰে, এইসমূহ প্ৰশ্ন এইবাৰ উত্থাপন কৰিছে লুৰিণজ্যোতিয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কাৰ্বি আংলঙত হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এটা ATM সৃষ্টি কৰিছে য'ৰ পৰা মাটি, পাথৰ, কয়লা, বালি, কাঠ, অবৈধ ধন আদি পায়। দিছপুৰৰ ডাঙৰ মামা মামীয়ে প্ৰতিখন জিলাত মাটি বাগান কিনা দেখি তেওঁলোকৰ পৰা শিকি সৰু মামা মামীয়েও মাটি কিনিছে। আমাৰ লগত মিত্ৰতা কৰিব লগা দলবোৰক জিকাবলৈকে কংগ্ৰেছ শক্তিশালী হ'ব বিচাৰে। বোকাজানত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, RSSৰ মতে নিৰ্বাচিত হ'ব ভাৰতীয় জনতা পাৰ্টীৰ নতুন সভাপতি। শীঘ্ৰেই নিৰ্বাচিত হ'ব পাৰে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি। নতুন সভাপতিক লৈ এতিয়া ব্যাপক চৰ্চা ভাৰতীয় জনতা পাৰ্টীত। RSSৰ মতেই নিৰ্বাচিত হ'ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি। বিজেপিৰ অন্যান্য শীৰ্ষ পদটো RSSৰ লগত সম্পৰ্ক থকা নেতাক নিযুক্তি দিয়াৰ পক্ষপাতী সংগঠনটো। মোদী চাহৰ সলনি RSSে নিযুক্তি দিব বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতা। RSSৰ ওপৰতেই এতিয়া নিৰ্ভৰশীল বিজেপি। নতুন সভাপতি নিৰ্বাচনক লৈ বন্ধ কোঠাত RSSৰ নেতৃত্বৰে গুৰুত্বপূৰ্ণ বৈঠক জেপি নাড্ডাৰ। 28 জুনত জেপি নাড্ডা আৰু RSS নেতৃত্বৰ মাজত দিল্লীস্থিত RSS কাৰ্যালয়ত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক। সভাপতি নিৰ্বাচনৰ লগতে আন কেইবাটাও আভ্যন্তৰীণ বিষয়ৰ ওপৰতো আলোচনা কৰা হয় এই গুৰুত্বপূৰ্ণ বৈঠকত। সভাপতিৰ বাবে চিহ্নিত সম্ভাৱ্য নেতাৰ তালিকাৰ ওপৰতো আলোচনা হয় RSSৰ সেই বৈঠকত। নতুন ৰাজ্যিক সভাপতি নিৰ্বাচনক লৈও আলোচনা হয় বৈঠকখনত। মুঠতে RSSৰ মতেই নিৰ্বাচিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। হাৰিয়ানা, কৰ্ণাটক, গুজৰাট, উত্তৰ প্ৰদেশত এতিয়ালৈ বিজেপিয়ে নিযুক্তি দিয়া নাই নতুন সভাপতি। আন এটা ব্ৰেকিং নিউজ, সংখ্যালঘুৰ তেজৰ নদী বৈ গ'লেও এটুকুৰা মাটিও নিদিয়ে চৰকাৰক। ভূমিপট্টা থকাৰ পাছতো সংখ্যালঘুৰ ওপৰত চলিছে অত্যাচাৰ। আমি মৰিলেও মৰি যাম, কিন্তু আমি এটুকুৰা মাটিও চৰকাৰক নিদিওঁ। দেশত শেষ বিন্দু তেজ থকালৈকে প্ৰত্যেকজন মুছলমান যুঁজি যাব। আমাৰ পৈতৃক সম্পত্তিত কাকো হাত দিব নিদিওঁ বুলি হুংকাৰ প্ৰদান। দাদাগিৰি কৰি যথেমথে উচ্ছেদ চলোৱা কাৰ্যক আমি কেতিয়াও মানি নলওঁ। শ শ মুছলমানক বলপূৰ্বকভাৱে উচ্ছেদ কৰিছে চৰকাৰে। উচ্ছেদৰ বিৰুদ্ধে নিশা গোট খাইছে শ শ সংখ্যালঘু ৰাইজ আৰু কৰিছে প্ৰতিবাদ। ভূমিপট্টা থকা এটুকুৰা মাটিতো উচ্ছেদ চলাবলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান। উচ্ছেদ চলাবলৈ আহিলেই ভয়ংকৰ যুদ্ধ হ'ব বুলি ঘোষণা কৰিছে ৰাইজে। সংখ্যালঘু মানুহ এতিয়া জাগিছে, আমাৰ জন্মঠাইত বলডজাৰ চলাব নিদিওঁ। তেজৰ নদী বৈ যাব, বহু মানুহৰ প্ৰাণ যাব, তথাপিও যুঁজি যাম আমি। সংখ্যালঘু মানুহে কাকো ভয় নকৰে। সংখ্যালঘু মানুহে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক কেয়াৰ নকৰে। আমাৰ স্থানত উচ্ছেদ বন্ধ কৰিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে। ধুবুৰী, গৌৰীপুৰ, আলমগঞ্জ, আমবাৰীত সংখ্যালঘু জনতাৰ জনসভা। উচ্ছেদৰ বিৰোধিতাৰে আন্দোলন ঘোষণা কৰিছে সংখ্যালঘু ৰাইজে। পৰৱৰ্তী খবৰ, শ্বাহী ঈদগাহ মছজিদ বিতৰ্ক, আদালতত হিন্দু পক্ষৰ আবেদন খাৰিজ কৰা হৈছে। মথুৰাৰ কৃষ্ণ জন্মভূমি আৰু শ্বাহী ঈদগাহ বিতৰ্কক লৈ আদালতৰ শুনানি। আদালতে খাৰিজ কৰিলে হিন্দু পক্ষৰ আবেদন। পুনৰবাৰ খাৰিজ কৰিলে হিন্দু পক্ষৰ আবেদন। আবেদন খাৰিজ কৰাৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ। মছজিদৰ গাঁথনিক বিতৰ্কিত হিচাপে ঘোষণা কৰিবলৈ অস্বীকাৰ আদালতৰ। মছজিদটোৰ গাঁথনি বিতৰ্কিত হিচাপে ঘোষণা কৰিবলৈ দাবী কৰিছিল হিন্দু পক্ষই।
মথুৰাৰ চাকি ঈদগাহক বৰ্তমান বিতৰ্কিত গাঁথনি হিচাপে ঘোষণা কৰিব নোৱাৰি। শ্ৰীকৃষ্ণৰ জন্মস্থানত প্ৰাচীন মন্দিৰ ভাঙি ঈদগাহ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছিল হিন্দু পক্ষই। 2 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। আন এটা চাঞ্চল্যকৰ খবৰ, 13 জনৰ মৃত্যু হৈছে। উৎকট গৰমৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ত্ৰাস দেখিবলৈ পোৱা গৈছে ৰাজ্যত। ভয়ংকৰভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা। এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত দিব লৈছোঁ। উৎকট গৰমৰ মাজতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ সন্ত্ৰাস। GMCHতে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা 13 জনলৈ বৃদ্ধি। ৰাজ্যৰ হাস্পাতালে চিকিৎসাধীন হৈ আছে বহু ৰোগী। ইদিনৰ পিছত সিদিন অতি ভয়ংকৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। কেৱল মাত্ৰ জুন মাহতেই 7 জনৰ মৃত্যু জাপানীজ এনকেফেলাইটিছত। সাধাৰণ জ্বৰ হ'লেই চিকিৎসকৰ পৰামৰ্শ লওক আপুনি। গাহৰিৰ ফাৰ্ম, ধাননি পথাৰৰ পৰা অধিক সংক্ৰমণ হয় জাপানীজ এনকেফেলাইটিছ। উৎকট গৰমৰ মাজতেই ৰাজ্যত এতিয়া জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ সন্ত্ৰাস। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। বাংলাদেশত প্ৰৱৰ্তন হ'ব শৰীয়ত আইন। তালিবানী মডেল গ্ৰহণ কৰা হ'ব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত। বাংলাদেশ চৰকাৰে এতিয়া নতুন আইন আনিবলৈ পোষকতা কৰিছে বাংলাদেশত। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা আহিছে এই খবৰ যে বাংলাদেশত শীঘ্ৰেই আহিব নতুন আইন, আৰু নতুন আইন আনিবলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বাংলাদেশ চৰকাৰে। বাংলাদেশত প্ৰৱৰ্তন কৰা হ'ব তালিবান মডেল। তালিবানৰ মডেল গ্ৰহণ কৰিব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ চৰকাৰে। বাংলাদেশৰ কট্টৰ ইছলামিক সংগঠনৰ মুকলি ঘোষণা। শীঘ্ৰেই চৰকাৰে দাবী মানি লোৱাৰ সম্ভাৱনা। অতি শীঘ্ৰেই বাংলাদেশত ভংগ হ'বলৈ গৈ আছে ইউনুছ চৰকাৰ। ইউনুছ চৰকাৰৰ কৰ্মই ধ্বংসৰ গৰাখলৈ ঠেলি দিছে বাংলাদেশক। জামাত ছাৰ মুনাই নামৰ সংগঠনটোৱে আফগানিস্তানৰ দৰে তালিবান মডেল গ্ৰহণৰ দাবী। তালিবান মডেলৰ জৰিয়তে বাংলাদেশত বলবৎ কৰা হ'ব শৰীয়ত আইন। এই সংগঠনৰ নেতা মুফতি সৈয়দ মহম্মদ ফৈজুল কৰিমৰ ঘোষণাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ, হোৱাটছআপে আপোনাক দিব ধন, উপাৰ্জন কৰক মাহে হাজাৰ হাজাৰ টকা। হোৱাটছআপ ব্যৱহাৰ কৰা লোকলৈ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। আপুনি ব্যৱহাৰ কৰা হোৱাটছআপে আপোনাক এতিয়াৰে পৰা দিব টকা। কোটি কোটি হোৱাটছআপ ব্যৱহাৰকাৰীলৈ আহি গ'ল এটা ভাল খবৰ, এটা ডাঙৰ খবৰ। হোৱাটছআপৰ পৰা আপুনি মাহে উপাৰ্জন কৰক হাজাৰ হাজাৰ টকা। হোৱাটছআপৰ পৰা প্ৰতিমাহে কেনেকৈ আপুনি উপাৰ্জন কৰিব পাৰিব এই বৃহৎ পৰিমাণৰ ধন। ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হোৱাটছআপৰ বিজনেছ এপ মুকলি কৰা হৈছে। এই এপৰ জৰিয়তে সামগ্ৰীৰ পেচাদাৰী প্ৰচাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে। ব্যৱসায়িক প্ৰফাইল সৃষ্টি কৰি গ্ৰাহকৰ সৈতে যোগাযোগ কৰিব পাৰিব হোৱাটছআপ ব্যৱহাৰকাৰীয়ে। উদাহৰণস্বৰূপে কাপোৰ, গহনা, ঘৰতে বনোৱা খাদ্য সামগ্ৰীৰ বিজনেছ। পুৰণি বা নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব হোৱাটছআপে। আনকি হোৱাটছআপৰ জৰিয়তে অনলাইন পে'মেণ্টো লাভ কৰিব পাৰিব। একাংশই মাহে 5,000 পৰা 25,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। লগতে কেৰিয়াৰ গাইডেন্স, শ্বেয়াৰ মাৰ্কেট টিপছো দিব পাৰিব। হোৱাটছআপ বিজনেছ এপত ফিটনেছ শিক্ষাও প্ৰদান কৰিব পাৰিব আপুনি ব্যৱহাৰ কৰা হোৱাটছআপৰ যোগেদি এতিয়া হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব ঘৰতেই বহি। এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। শক্তি বৃদ্ধি হ'ল AIUDF দলৰ। শতাধিক লোকৰ AIUDF দলত যোগদান। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া শক্তি বৃদ্ধি পাইছে AIUDFৰ, কিয়নো একেলগে যোগদান কৰিছে বহু লোকে AIUDFত। মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন AIUDFৰ শক্তি বৃদ্ধি। কংগ্ৰেছ বিজেপি এৰি শতাধিক লোকৰ AIUDF দলত যোগদান। AIUDF গমনত দলগাঁও কংগ্ৰেছত এতিয়া বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ ত্যাগ দলগাঁৱৰ গলন্দী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানৰ AIUDF দলত আনুষ্ঠানিকভাৱে যোগদান। দল ত্যাগ কৰি AIUDFত যোগদান কংগ্ৰেছৰ যুৱ নেতা ছাইদুৰ ৰহমানৰ নেতৃত্বত শতাধিক নেতা কৰ্মীয়ে একেলগে যোগদান কৰিছে UDF দলত। বিধায়ক মুজিবুৰ ৰহমানৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে AIUDFত।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ইৰাণতকৈ শক্তিশালী হ'ল ছৌদি আৰৱ, আমেৰিকাই দিলে সুৰক্ষা কৱচ। মধ্যপ্ৰাচ্যৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। ইৰাণতকৈ এতিয়া বেছি শক্তিশালী হৈ পৰিছে আন এক ইছলামিক কাণ্ট্ৰি। মধ্যপ্ৰাচ্যত খলকনি তুলিবলৈ সাজু এতিয়া ছৌদি আৰৱ। ইছলামিক ৰাষ্ট্ৰ ছৌদি আৰৱক সুৰক্ষা কৱচ দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। ইৰাণৰ টোপনি সৰিবলৈ ছৌদি আৰৱৰ নতুন মাৰণাস্ত্ৰ। শত্ৰুক আকাশমাৰ্গতেই প্ৰতিহত কৰিবলৈ আমেৰিকাৰ পৰা আনিলে মিছাইল ছিষ্টেম। ইজৰাইল ইৰাণৰ যুদ্ধৰ মাজতেই ছৌদি আৰৱক শক্তিশালী কৰি তুলিলে আমেৰিকাই। ঠাত মিছাইল ছিষ্টেম লৈ যিকোনো শত্ৰুৰ সৈতে যুঁজিবলৈ সাজু ছৌদি আৰৱ। শত্ৰুৰ বেলিষ্টিক মিছাইল ছেকেণ্ডতেই ধ্বংস কৰিব এই THAADয়ে। ইৰাণক এশকনি দিবলৈ আমেৰিকা ইজৰাইলে প্ৰভাৱ বিস্তাৰ কৰিলে মধ্যপ্ৰাচ্যত খলকনি তুলিবলৈ সাজু হৈ পৰিছে এতিয়া ছৌদি আৰৱ। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। উচ্ছেদিত খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি। মন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। খিলঞ্জীয়া লোকক মাটি প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আবেদন কৰিলেই খিলঞ্জীয়া লোকে পাব ৰাজ্য চৰকাৰৰ ফালৰ পৰা 9 বিঘাকৈ ভূমি। মন্ত্ৰী ৰণোজ পেগুৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। উচ্ছেদিত খিলঞ্জীয়াৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা। যদি কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে, বসুন্ধৰাত আবেদন কৰিলেই পাব ভূমি। ভেটিৰ বাবে 1 বিঘা ভূমি, খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। উচ্ছেদক লৈ এই বৃহৎ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। লখিমপুৰত খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ এই ডাঙৰ মন্তব্য ৰণোজ পেগুৰ। লখিমপুৰৰ সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই। সেই ভূমি সংৰক্ষিত ভূমি। বেদখলকৃত ভূমিত চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ চলাইছে। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে খিলঞ্জীয়াও উচ্ছেদ হৈছে। 200ৰো অধিক পৰিয়ালৰ ভিতৰত 19টা খিলঞ্জীয়া পৰিয়াল আছে। উচ্ছেদিত খিলঞ্জীয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। যিসকল খিলঞ্জীয়া লোকক চৰকাৰে উচ্ছেদ কৰিছে, সেই লোকসকলে যদি বসুন্ধৰাৰ জৰিয়তে আবেদন কৰে, তেন্তে ৰাজ্য চৰকাৰৰ ফালৰ পৰা খিলঞ্জীয়া লোকে পাব 9 বিঘাকৈ ভূমি। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই ঘোষণা।